I've been looking for. So hey guys, once again good morning and welcome back to my channel BS Motovlog from Meghalaya. So today it's my second day and today is 16th Sunday. Morning ধুনীয়া নাজাৰাটো মই খিৰিকীৰ পৰা দেখাব বিচাৰি আছো চাব বিচাৰিছে নে গাইছ কিমান ধুনীয়া লাগিছে মোৰ খিৰিকীৰ পৰা এইপিনে তলত Asia's cleanest village mall in Long. চাওক ৰাস্তাখিনি চাওক কিমান ধুনীয়া লাগিছে এটা ফুল চুল এইটোতো মোৰ উইণ্ড' পিছফালে হয় এইটো য'ত মই আছোঁ চেটা হোম ষ্টেৰ পৰা এই যে চাওক আছোঁ মোৰ ৰুমৰ আগফালৰ ভিউ কেনেকুৱা আছে ৱাও বিউটিফুল so here is my bike and so guys কিমান ধুনীয়া কিমান sweet homestay মানে but very clean neat and tidy আৰু মোৰ বাইকৰ অৱস্থা চাওক guys যে বাইক থ'বলৈ এনেকুৱা জেগা আছে কিন্তু গাড়ী থ'বলৈতো গাড়ী চাগে এয়া ওপৰত থ'ব লাগে so guys ইয়া হেলমেটৰ অৱস্থা বহুতেই বেয়া হৈ আছে so এতিয়া এবাৰ ওলোৱা আগত মানে এইবোৰ অকণমান ভালকৈ মোচামুচি কৰি ওলাব লাগিব এতিয়া আহোঁতে একোৱে দেখি পোৱা নাই মানে ৰাস্তাত ইমানেই বেয়া অৱস্থা হৈ আছিল So guys, yesterday মই ইয়াতে আহিছিলোঁ আৰু ইয়াতে থাকিলোঁ মই চেটা হোমষ্টেত থাকিলোঁ আৰু এতিয়া মই বৰ্তমান ইয়াৰ পৰা চেক আউট কৰি আছোঁ আৰু মোৰ বাইকটো ইয়াতে পুৰা ৰেডি কৰি দিছোঁ আৰু পুৰা পেকিং হৈ গ'ল আৰু যদি আপোনালোকে আহে ইয়াতে আপোনালোকৰ কাৰণে মই ভিডিঅ'ত ডিটেইলছ দি দিছোঁ ফোন কৰিব পাৰে তাৰপিছত হোৱাটছএপো আছে আৰু ইয়াতে দি দিছোঁ চ' ইয়াতে এতিয়া অনাৰ কিবা এটা ক'ব বোলে to say something about this place. It's okay when if they want to come and visit here, you can go at Googles and then you can take the number from Googles and then you can book. Yeah, I will also recommend some people if they really want to come here because yeah, it was really nice staying here. Only for 2 person. Yeah, only yeah. couples. Okay. So many guests came here, 3-4 person and a family. Okay. But here I have only one room, only for 2 couples. Okay. 2 person, only for couples. Yeah. So we prepare only for couples. And then if the couples want to come here, you can come here and stay on my homestay. Thank you, thank welcome, you, thank you so welcome. much. So guys, finally আমি ওলাই আছোঁ মলিনং ভিলেজৰ পৰা আৰু ইয়াত মানে আহিব পাৰে আৰু ইয়াতে বহুত হোমষ্টে আছে ভিতৰতো যদি আহি পেলাই ঘূৰি যাব বিচাৰে তেতিয়াও ঘূৰি যাব পাৰিব তাৰ কাৰণে মানে খোজকাঢ়ি সোমাব লাগিব আৰু ভিতৰ ফালে আহিলে আৰু বাদবাকি যদি অকল ফুৰি পেলাই মানে ইয়াতে থাকিম বুলি ভাবে তেতিয়াহ'লে ইয়াতে থাকিবও পাৰিব টুৰিষ্ট ভেহিকল মানে ভিতৰত এলাউড নাই আৰু যদি অকল আহি পেলাই ফুৰি যাম বুলি ক'লে চ' ৰাতি আমি এইফালেদি আহিলোঁ এইফালেদি এক্সিট পইণ্ট হয় এইটো আৰু এইটো স্কাই ভিউ পইণ্ট আছে এইফালে চ' এতিয়া আমি এইফালেদি যাম আৰু ইয়াতে ছানডে মানে চব ক্ল'জ থাকে চব চাৰ্চত যায় আৰু ছানডেটো সিহঁতৰ কাৰণে চব বন্ধ চাগে অকল এইটো খোলা আছে এইটো বন্ধ কিমান খালী খালী লাগি আছিলে যোৱাকালিতো ইমান ভিৰ হৈ আছিলে ইয়াতে বা চব য'ত আমি আছিলোঁ মানে সেইটো জেগাত একচুৱেলি একমডেশ্যন অনলি 2% আছে তাত যদি দুটাতকৈ বেছি আহিলে মানে অকণ প্ৰব্লেম হয় আৰু 3টালৈকে আহিব পাৰে কিয়নো ৰুমটো বিচনাটো বহুত কমফৰ্টেবল হয় তেনেকুৱা আৰু চ' ইয়া ওলাই গৈ আছে আজিৰ দিনত আহিলে সেইফালেদি খাই বৈ আহিব লাগে ইয়াতে খোৱা বোৱা ব্যৱস্থা একো নাই পূৰা বন্ধ থাকে যে we are heading towards Living Root Bridge
আৰু কোনফালে যাব লাগে বা এতিয়া অটল ফালে যাব লাগে ক্লিনেছ ভিলেজৰ পৰা অনলি 1 কিলোমিটাৰ ডিষ্টেঞ্চত আছে এইটো ওলাই যাওঁতে আছে জেগাটো কেলে তো ইয়াতে থৈ আছো আকৌ এতিয়া আমি লিভিং ৰুট ব্ৰিজত আহি পালোঁ ইয়াতে পাৰ্কিং প্লেছত আহি পাইছোঁ তাৰপিছত সেইফালে টিকেট ল'ব লাগিব নেকি টিকেট লৈ পেলাই আমি যাব লাগিব চ' ইয়াতে পাৰিলে ব্ৰেকফাষ্টৰ অপশ্যন ক্লিনেছ ভিলেজৰ ওচৰতো অপশ্যন নাই চ' যদি আজি আহে তেনেহ'লে ইয়াতে খাব পাৰিব আৰু কিবা এটা নালাগে চ' গাইছ আমি এতিয়া গৈ আছোঁ লিভিং ৰুট ব্ৰিজ ষ্টিক ফৰ ৰেণ্ট ₹20 এই ষ্টিক নালাগে আমাক ট্ৰাইপড আছে আমাৰ লগত ষ্টিকত দৰকাৰ নহয় চ' অকণমান ট্ৰেকিং কৰি যাব লাগিব যদি আপোনালোকে লিভিং ৰুট ব্ৰিজ আহে সেইটো ডাবল ডেকাৰ লিভিং ৰুট ব্ৰিজ নহয় সেইটো বেলেগ হয় চেমৰা এৰি থৈ আহি গৈছোঁ মই তোমাক ক'লোঁ ল'ব আৰু পাৰ্কিঙৰ হেৰি লোৱা নাইতো ৱাও নাইচ ট্ৰেকিং কিবা খাওঁ নেকি আহি ল'বা নেকি क्या क्या मिलेगा खाने में हमें पाइनएप्पल पाइनएप्पल कीवी টিকেট ল'ব লাগিব পাৰ হেড 40কে লয় ইয়াতে বহি থাকে দাদাজন আৰু এইফালেদি আহিব লাগে এইফালে যাব লাগে চ' গাইছ ইয়াতে এটা ছুপাৰ কাৰ লেম্বো আহিছে অফ ৰ'ডিঙৰ কাৰণে চ' ইয়াতে আমি আহি পালোঁ ইমান বেছি ট্ৰেকিং নহয় অলপ অলপ ট্ৰেকিং হয় ট্ৰেকিং মানে ইমান কষ্টও নহয় আৰু ইয়াত তাৰপিছত পানী চাফ গাইছ পানী কিমান চাফা মানে ইয়াতে এনেকুৱা অ' মাই গড চাওক ৱাণ্ডাৰ্ছ নিচিনা লাগিছে আকৌ চাই পেলাই গাইছ এইটো একচুৱেলি ব্ৰিজটো মানে গছৰ শিপা দি বনিছে আৰু ওপৰত গৈ চিৰি ওপৰত উঠি গৈছে সেইফালে গ'লে 15 মিনিটছৰ ট্ৰেকত বাংলাদেশৰ ভিউটো পাম মানে ৱেলকাম নৌহেড ভিউ পইণ্ট এট্ৰেকশ্যন চ' এতিয়া আমি ইয়াত পূৰা এনেকৈ এইটো দিয়া এনেকৈ গৈ আছোঁ মানে এনেকৈ ওপৰত উঠি আমি যাম যেনেকৈ আমি গৈ আছোঁ এয়া ৱেলকাম নৌহেড ভিউ পইণ্ট এট্ৰেকশ্যন 1 নম্বৰতে বাংলাদেশ খাছমা ৰিভাৰ লিচন টু ইয়ৰ ইক' ৱাটাৰফল ছানছেট ডিষ্টেঞ্চ অনলি 15 মিনিটছ মেম ইয়াতে একচুৱেলি দুটা ৰাস্তা আছে সেইটো ভাল ৰাস্তা কিন্তু ইয়াত লাম্বা কিন্তু এইটো শ্বৰ্ট হয় মানে কিমান কষ্ট উঠিবলৈ চাওক যদি আপোনালোকে বাইক অনা নাই তেতিয়াহ'লে লিভিং ৰুট ব্ৰিজৰ পৰা যেতিয়া ওপৰত উঠি আহে তেতিয়া ইয়াতে এনেকুৱা টেক্সি পায় মানে টেক্সি ইয়াৰ পৰা এটা গাড়ী 400 টকা লয় তাৰলৈকে ভিউ পইণ্টলৈকে চ' আমাৰ লগত বাইক আছে আমি বাইকতে যাম আমি ভাবিছিলোঁ ইয়াতে খোজকাঢ়ি পেলাই গৈ পাম বুলি ভাবিছিলোঁ কিন্তু খোজকাঢ়ি গৈ পোৱাটো অকণমান কষ্ট হৈ আছে মানে ইয়াৰ পৰা 15 মিনিট খোজকাঢ়ি যোৱা 15 মিনিট অহা আধা ঘণ্টা তাতকৈ বাইকটোকে লৈ যাম আৰু কেমেৰা আৰু হেলমেট বাইকতে থৈ আহিছোঁ মানে চব বলক তেনেকৈ গৈ থাকোঁ নহ'লে এতিয়া 400 দিয়াটো আমাৰ কাৰণে একো ভেলিউ হোৱা নাই সেইকাৰণে আমি তলত গৈ আছোঁ তলত গৈ পেলাই বাইকটো ধৰিম আৰু ভিউ পইণ্টলৈকে যাম দেটছ দ্য বেষ্ট থিং উই কেন ডু নাও যেতিয়া আমি ঘূৰি গৈ আছোঁ এইফালেদি যাম তো আমি ভিউ পইণ্ট বাইক লৈয়ে যাম আমি এতিয়া পইচা খৰচ কৰাটো একো লাভ নহ'ব 5 মিনিটমান খোজকাঢ়ি গ'লোঁ ওপৰত পূৰা ঘামি গৈছোঁ তাৰপৰা আকৌ টেক্সি ল'ব লাগিব 400 টকা এটা গাড়ী এইচা কেইচা হোগা ৰে ভাইয়া
अपना खुद का बाइक है, बाइक में जाएंगे, है ना गाइस। बाय बाय। लिविंग रूट ब्रिज এইটো সিঙ্গল, এটা ওপৰত যাব লাগিব আৰু। তো গাইছ আহি ভাগৰ লাগি গ'ল, চ' ইয়াতে কিবা এটা খাব লাগিব, তাৰপিছত আগবাঢ়িব পাৰিম আৰু, নহ'লে নোৱাৰি ইমান কষ্ট। পূৰা ৰাইডিং জেকেট পিন্ধি আহি গৈছোঁ, ওপৰছে ৰাইডিং বুট। অ' মাই গড, কেনেকুৱা লাগিছে? বেয়া লাগিছে কেলে? গাইছ আমি ইয়াতে লিভিং ৰুট ব্ৰিজত পাইনাপল খাই আছোঁ, আৰু লগত আছে পেপাৰ বট, এইটো 10 rupees হ'লে। তোমাৰটো ক'ত? অঁ ইয়াতে লৈছোঁ, কেনেকুৱা হ'ব? টেষ্টি হ'ব চাগে। নামাক এণ্ড চিলি লগোৱা আছে ইয়াতে। টুথপিক নাই, টেষ্টি, খোৱাই নাই। চ' গাইছ ইয়াতে আমি বাইক থৈ গৈছিলোঁ, আৰু বাইকত আমাৰ চব বস্তু থৈ গৈছোঁ, কেমেৰা চেমেৰা গ্লাভছ চব থৈ গৈছিলোঁ। চ' আহি চাইছোঁ বৰ্তমানলৈকেতো একো হোৱা নাই, ঠিক ঠাকেই আছে। কেমেৰা গ্লাভছ হেলমেট চব এনেকৈ থৈ গৈছোঁ, ইমান বিশ্বাসত এৰি গৈছিলোঁ মানে, তেনেকেই আছে আৰু এতিয়া। চ' গাইজ এতিয়া আমি লিভিং ৰুট ব্ৰিজৰ পৰা ওলাই পেলাই আমি আমাৰ নিজৰ বাইক লৈ গৈ আছোঁ বাংলাদেশ ভিউ পইণ্ট, মানে য'ৰ পৰা আমি বাংলাদেশটো চাই পাম আৰু। ভিউ পইণ্টত গৈ আছোঁ। গ্লাভছ পিন্ধা নাই এয়া, গ্লাভছ। অকণমান গৰমো লাগি আছে, ইমান ট্ৰেকিং কৰি ল'লোঁ, 1 বছৰৰ কচৰত এদিনত হৈ গ'ল আৰু ক'ব গ'লে। বাইকত অহা মজাটো বেলেগ, নিজৰ বাইক নিজে চলোৱা, ৱাও। আৰু ৰিস্কি roads but still enjoying.